তাৰ পাছত তাৰ চিচিটিভি কেমেৰা সংলগ্ন যিসমূহ চিচিটিভি কেমেৰা তাৰ বিকল বুলি খুদ আৰক্ষী আয়ুক্তই প্ৰকাশ কৰিছে গতিকে ঘটনাটো আচলতে চিন্তনীয় নিশ্চিতভাৱে চিন্তনীয় যোৱাকালি আমাৰ মহানগৰৰ আৰক্ষী আয়ুক্তক লগ পাইছিলোঁ তেখেতে মোক যি ডক্টৰত দাগ আছে সেই স্থানলৈ লৈ গৈছিল আৰু যিবিলাক আমাৰ আৰক্ষীক ইছ্যু কৰা হয় আগ্নেয়াস্ত্ৰ এই আগ্নেয়াস্ত্ৰৰ বুলেট দুটা দেখাইছিল কৈছিল এইকেইটা চক এইটো AK-47 বা এইটো 9mm অৰ্থাৎ যিবিলাক ইছ্যু কৰা হয় সাধাৰণতে সেইবিলাকৰকে ফুটাটো ডাঙৰ সেই গতিকে তেনেকুৱা ধৰণৰ আগ্নেয়াস্ত্ৰ নহয় কিন্তু এইটো নিশ্চয়তা কোনেও কৰা নাই যে সেইটো অবৈধ আগ্নেয়াস্ত্ৰ বা কাৰোবাৰ হাতত যদি চৰকাৰৰ পৰা লাইসেন্স অনুজ্ঞাপত্ৰ নোহোৱা আগ্নেয়াস্ত্ৰ আছে তেনেকুৱা আগ্নেয়াস্ত্ৰ দি কৰিলে সেইবিলাক কথাও কোনো নিশ্চয়তা কৰা নাই সেই গতিকে উপযুক্ত তদন্ত ফৰেনচিক হ'ব লাগে আৰু অসমত এইবিলাক কিবা যিবিলাক আগতে বিহাৰ ইউপিত পোৱা যায় তেনেকুৱা আগ্নেয়াস্ত্ৰও পোৱা যায় কাট্টা নেকি বুলি কোৱা হয় আৰু ভাল আগ্নেয়াস্ত্ৰও বহুত আহে বাৰ্মিজ বৰ্ডাৰেদি বা ক'ৰবাৰ পৰা তেনেকুৱা মাৰণাস্ত্ৰ অসমৰ বিভিন্ন অঞ্চলত আছে বুলি এটা অভিযোগ উত্থাপন হৈ থাকে যদিহে এইটো ভিতৰৰ পৰা মৰা হওক বা বাহিৰৰ পৰা মৰা হওক আগ্নেয়াস্ত্ৰৰ বাবে হৈছে তেনেহ'লে আৰু অধিক আৰক্ষীক কটকটীয়া ব্যৱস্থা কৰা প্ৰয়োজন নিৰাপত্তা আৰু সুদৃঢ় হ'ব লাগে কাৰণ ইয়াতে আমি বিভিন্ন মতালম্বী বিভিন্ন দৰ্শন বিভিন্ন নীতি চৰকাৰৰ সমৰ্থক চৰকাৰৰ আঁচনিৰ বিৰোধিতা কৰা বিধায়কসকল থাকোঁ আমাৰ নিৰাপত্তাৰক্ষীও দিয়া হয় যেতিয়া আমি ভ্ৰমণত যাওঁ কিন্তু যদি ভ্ৰমণ নকৰা অৱস্থাত বাসস্থানত থকা অৱস্থাত যদি কোনোবাই আহি কিবা কৰিব বিচাৰে সেয়া কাৰোবাৰ প্ৰতি দুৰ্ভাগ্যজনক হ'ব এয়া শাসক পক্ষৰ হ'ব পাৰে বা বিৰোধী পক্ষৰ কাৰ বাবে এই ভাবুকি মই নাজানো কিন্তু যদিহে আগ্নেয়াস্ত্ৰ হয় তেতিয়াহ'লে আৰু অধিক নিৰাপত্তা দৃঢ় হ'ব লাগে আৰু তদন্ত ভাল ধৰণে হ'ব লাগে সুৰুঙা আছে বুলি ভাবে কাৰণ কেমেৰাকেইটা যদি বিকল কেমেৰা বিকল হোৱাটো দুৰ্ভাগ্যজনক অসম চৰকাৰে গৃহ বিভাগে বা আমাৰ বাজেটত বা গুৱাহাটী স্মাৰ্ট চিটি চহৰাঞ্চলতে কিজানি এটা সময়ত ৬,০০০ নে কিমান চিচিটিভি লগাবৰ বাবে ৪৫০ কোটি নে তাতকৈ অধিক টকা দিছিলে এছেম্বলিৰ ক্ষেত্ৰতো বোধ কৰোঁ আছুতীয়াভাৱে ভাবে কিছু পুঁজি বা এইটো মই আৰক্ষীৰ নে এছেম্বলি কৰ্তৃপক্ষৰ এই বিষয়ে মই জ্ঞাত নহয় কিন্তু আমাৰ এজন জ্যেষ্ঠ সাংবাদিক বোধ কৰোঁ তেখেত প্ৰাক্তন সাংবাদিক মঞ্জিত মহন্ত ডাঙৰীয়াই UDFৰ কেইজনমান বিধায়কে মুখ্যমন্ত্ৰীক গোপনে সাক্ষাৎ কৰিছিল বুলি কৈছিল আৰু সেইখিনি সময়ত তেওঁক যেতিয়া বিশেষাধিকাৰ সমিতিয়ে মঞ্জিত মহন্ত ডাঙৰীয়াক দোষী সাব্যস্ত কৰিছিল মই তাৰ বিৰুদ্ধাচৰণ কৰি মই কৈছিলোঁ যে আমাৰ বিধানসভা চৌহদত থকা চিচিটিভিবিলাকো পৰীক্ষা কৰাৰ পিছতহে সিদ্ধান্ত ল'ব লাগে এই ক্ষেত্ৰত কি কৰা হ'ল মই নাজানো এই গতিকে এতিয়াও যদি সেইবিলাক বিকল হৈ আছে এইবিলাকে মানে ফুলদানি নিচিনাকৈ এনেকৈ ৰখা উচিত নহয় বা যদি দুৰ্নীতি হৈছে তাৰো তদন্ত হ'ব লাগে আৰু নিৰাপত্তা সকলো নাগৰিকৰ নিশ্চিত হ'ব লাগে এইটো আপুনি কালি দেখা পাইছে কিন্তু আগৰ বুলিও হ'ব পাৰে মই আচলতে সাধাৰণতে আমি লিফ্টপান আমি ক'ৰবাত যাব লগা হ'লে গাড়ীত যাওঁ আৰু মৰ্ণিং ৱাক আজিকালি তেনেকৈ বাহিৰত ওলাই নকৰোঁ মই খোজ কঢ়া নহয় এইখিনি অঞ্চল ওচৰত কালি মই কোনোবা আহিছিলে কাৰণে তলত বিদায় দিবলৈ গ'লোঁ আৰু অলপ সময় তাতে ঘূৰা ঘূৰি কৰি আছিলোঁ তেতিয়া মোৰ চকুত পৰিলে প্ৰথম আৰু তেনেকৈয়ে 2 ঘণ্টামান মই একো কাকো জনোৱা নাছিলোঁ 2-এজনক ফটো এখন মাৰি পেলাই শ্বেয়াৰ কৰিছিলোঁ তেতিয়া তেওঁলোকেও ক'লে যে এইটো আমিও কাৰোবাক সুধিছোঁ এইটো বন্দুকৰ নিচান যেন লাগিছে তেনেকুৱা কথাটো অহাৰ পিছত দায়িত্ব হিচাপে মই আমাৰ বিধানসভাৰ সচিবালয়ৰ প্ৰধান সচিবক অৱগত কৰিলোঁ মাৰ্চেল আহিছিলে মাৰ্চেলে গোটেই বস্তুখিনি চাইছে আপোনালোকক কিবা অৱগত কৰিছে নাই মোক তেখেতসকলে একো কোৱা নাই কমিশনাৰ অফ পুলিচে তদন্ত হ'ব বুলি ক'লে মই কালিতো তেওঁলোকে প্ৰাৰম্ভিকভাৱে আহিছে বোধ কৰোঁ আজি দিনৰ পোহৰত আৰু চাব পাৰিব কৰক
কিবা এটা বহুকেইগৰাকী বিধায়ক এতিয়া নাই এই ব্লকত আপুনি আৰু 6জনকৈ বিধায়ক থাকে আপোনালোক মোক ৰূপজ্যোতি কৰ্মীয়ে ফোন কৰি সুধিছিল যোৱাকালি মই তেওঁক ক'লো আৰু মানৱ ডেকাই ফোন কৰি সুধিছিল তেখেতকো অৱগত কৰিলো ৰকিবুল হুছেইনে আজি পুৱা মোক ফোন কৰি সুধিছিল তেখেতকো অৱগত কৰিলো বাকি ৰফিক সাহেব বোধ কৰো আমাৰ হাফিজ তেখেত যোৱাকালি আহিছে নেকি বৰপেটাৰ পৰা মই আছিলো খালি আৰু পুৰণাও হ'ব পাৰে মোৰ দৃষ্টিত নকৰিব পাৰে যদি আমাৰ সচিবালয়ৰ ইয়াতে মেইনটেনেন্স কৰিবলৈ আহে সদায় ৰাতিপুৱা ঘৰ পৰিষ্কাৰ কৰে তেওঁলোকে যদি অৱগত কৰিছে আগতীয়াকৈ সেইটোও মই নাজানো দেখাৰ পিছত যদি অৱগত কৰা নাই সেইটোও মই নাজানো মোৰ চকুত যোৱাকালিয়ে প্ৰথম আৰক্ষীয়ে নিজৰ বিফলতা ঢাকিবলৈ এইটো বুলেট নহয় বেলেগ কিবা হ'ব পাৰে বুলি কৈছে নেকি কাৰণ চিচিটিভিও যিহেতু নাই বুলি কৈছে গুগলত চাই মোৰ চিঠিখন লিখাৰ সময়ত গুগলত পোৱা এনেকুৱা ধৰণৰ একে ধৰণৰ কিছুমান ছবিও আমাৰ বিধানসভা সচিবক মোৰ এনক্ল'জ কৰি দিছিলোঁ হোৱাটছআপ কৰি ময়ো সেই গতিকে গুগল চাইহে কিছু বন্ধুকৰ নিচান হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছোঁ বুলি চিঠিখন লিখিছোঁ হ'ব পাৰে কাৰণ অন্য যিটো তাত লিখা আছে গুগলত মানে গুলি হ'লে মানে বহুত জোৰেৰে হয় সেই গতিকে গোটেই গ্লাছটো ভাঙি নাযায় অন্য হ'লে মানে তাত কম জোৰ থাকে কাৰণে গোটেইখন ভাঙি যায় ইম্পেক্টটো সেই গতিকে একেখন গ্লাছত ৩-৪টা ফুটাও গুলিয়ে ফুটাব পাৰি তেতিয়াও সম্পূৰ্ণ গ্লাছখন ভাঙি নাযায় বুলি গুগলত লিখা আছে ফটো দিয়া আছে কোনোবা বিজ্ঞানীসকলৰ কথা অন্য এটা কথা